সকলোৱে জানে পদাৰ্থ কি হয়। পদাৰ্থ আমি সৰুৰ পৰা শুনি আহিছো যে পদাৰ্থ তিনিটা ফৰ্ম থাকে, তিনিটা ভাগ থাকে। কি হয়? গোটা, জুলীয়া বা গেছীয়। কিন্তু কেতিয়াবা আপোনালোক যদি সুধি দিয়ে যে পদাৰ্থ মানে কি হয়, গোটা, জুলীয়া, গেছীয় বাৰু ঠিক আছে মানিলো, কিন্তু পদাৰ্থ মানে কি? পদাৰ্থ ডেফিনেশ্যন যদি দিয়া বা পদাৰ্থ কাক বোলে যদি সোধে, কি ক'ব আপোনালোকে? মেইন কথা মনত ৰাখিবলগীয়া কথাটো কি হ'ল যে যিকোনো বস্তুৰে যদি ভৰ থাকে, ঠিক আছে, ভৰ থাকে আৰু যদি সেই বস্তুটোৱে একোটা স্থান দখল কৰে, সেইবোৰক আমি কি বুলি ক'ম? পদাৰ্থ বুলি ক'ম। অকল ভৰ থাকিলে নহ'ব, স্থান দখল কৰিব লাগিব। ঠিক আছে, অকল স্থান দখল কৰিলে নহ'ব, কি থাকিব লাগিব? ভৰো থাকিব লাগিব। ডেট মিনছ আমি এটা কথা ক'ব পাৰো, ভৰ প্লাছ স্থান ইকুৱেল পদাৰ্থ। যেনেদৰে যদি আমি এক্সাম্পল চাওঁ, আমাৰ যিখন পঢ়াৰ টেবুলখন, হয়নে? পঢ়াৰ টেবুলখনত কি আছে? নিৰ্দিষ্ট এটা ভৰ আছে নে নাই? আছে। এটা জাগা অকুপাই কৰি থাকে, এটা স্থান দখল কৰে, সেইটো আমি ক'ব পাৰো। আমি খোৱা পানীৰ বটলটো বা গ্লাছটো এটা ভৰ আছে, নিৰ্দিষ্ট এটা স্থান দখল কৰে, হয়নে? যিবিলাক আমাৰ লিখা পেন আছে, পেঞ্চিল, যিমানবিলাক বস্তু আছে, চ' গোটেইবিলাকে কি কৰে? একোটা একোটা ভৰ বা স্থান দখল কৰে। ঠিক আছে, চ' ইয়াকে আমি কি বুলি ক'ম? পদাৰ্থ বুলি ক'ব পাৰিম। হয়নে? পদাৰ্থ কি? পদাৰ্থ হ'ল যিকোনো বস্তু যাৰ ভৰ থাকে, ভৰ আৰু স্থান। মনত ৰাখিব, ভৰ মই যিটো অলৰেডি লিখালো, ভৰ প্লাছ স্থান ইকুৱেল পদাৰ্থ। এইটো ষ্টাৰ মাৰ্ক কৰি দিছো, এইটো ইম্পৰ্টেণ্ট। ভৰ প্লাছ স্থান থাকিলে আমি কি বুলি ক'ম? পদাৰ্থ বুলি ক'ম। এটা কুৱেশ্যন আপোনালোক হ'ব পাৰে, পদাৰ্থ কি বুলি সুধিব পাৰে। ঠিক আছে, নেক্সট আমি চাম যে পদাৰ্থৰ ধৰ্মবোৰ কি কি। পদাৰ্থৰ ধৰ্ম কেই প্ৰকাৰ? প্ৰথমটো হ'ল ভৌতিক ধৰ্ম আৰু ছেকেণ্ডটো হ'ল ৰাসায়নিক ধৰ্ম। বুজি পাইছে? ভৌতিক ধৰ্ম মানে কি? যিটো চাপ'জ ৰাসায়নিক ধৰ্ম, যেনেকৈ আমি পঢ়িম পিছলে যে আমাৰ কি থাকে? অণু থাকে বা পৰমাণু থাকে, এইখিনি আহিব আমাৰ ৰাসায়নিক ধৰ্ম। ঠিক আছে, ভৌতিক ধৰ্ম মানে কি? যে আমাৰ পদাৰ্থবোৰ চেঞ্জ হয়। চাপ'জ পানীৰ পৰা আমি ফ্ৰিজত ৰাখিলে পানী কি হ'ব? বৰফ হ'ব, হয়নে? পানীৰ পৰা বৰফৰ প্ৰক্ৰিয়াটো ফিজিকেলি চেঞ্জ হ'ব, এইটোক আমি ক'ম ভৌতিক ধৰ্ম বুলি। পদাৰ্থৰ ধৰ্ম দুই প্ৰকাৰ থাকিব পাৰে, ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্ম। ঠিক আছে,